কাক ভোট দিব কাক ভোট দিব কোন চিনত 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 ভোট দিব দিবনে বদৰৰ বৰঘৰত অখিল আতংক অব্যাহত আজমলে কোনো কালে নোহোৱা পৰিৱেশ হৈছে ধুবুৰী বিৰোধী ঐক্যমঞ্চৰ মাৰাথন প্ৰচাৰ প্ৰাৰ্থী ৰকিবুল হুছেইনতকৈও সংখ্যালঘু জনতাৰ বাবে মুখ্য আকৰ্ষণ হৈ পৰিছে অখিল গগৈ অখিলৰ সভাত হাজাৰ হাজাৰ জনতাৰ ভিৰ মানকাছৰ দক্ষিণ শালমাৰাত অখিলৰ সভাত বিৰতি বাট নোপোৱা অৱস্থা এয়া মানকাছৰ সমষ্টিৰ অন্তৰ্গত হাজিৰাহাট খাৰুৱাবন্ধা আদি অঞ্চলৰ দৃশ্য চাওক জনসমাগম এনে জনসমুদ্ৰৰ মাজতে আজমল আৰু সাহসীয় পক্ষক ওফৰাই বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক ভোটদান কৰিবৰ বাবে শপত বাক্য পাঠ কৰোৱাই অখিল গগৈ আমি কোনো পধ্যে সাম্প্ৰদায়িক বিজেপি সাম্প্ৰদায়িক এজিপি আৰু সাম্প্ৰদায়িক AIDF-ক ভোট নিদিওঁ শপত বাক্য পাঠ কৰোৱাতে ক্ষান্ত নহল অখিল সমান্তৰালভাৱে সৰব হল আজমলৰ বিৰুদ্ধে আমাৰ বিৰোধী ঐক্যমঞ্চৰ নিৰ্বাচনী প্ৰচাৰ তামাম চলিছে ব্যাপক ৰূপত চলিছে ব্যাপক হাৰত চলিছে আৰু ইতিমধ্যে বদৰুদ্দিন আজমল ডাঙৰীয়াই ইতিমধ্যে আত্মসমৰ্পণ কৰিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই গম পাইছে যে এইবাৰ তেখেতে হাৰিব তেখেতৰ জমিদাৰীখন এইবাৰ শেষ হ'ব তেখেতৰ তেখেত জমিদাৰ আৰু জমিদাৰৰ তলৰ পৰা চব যিমানবিলাক ৰায়ত আছিলে চববিলাক গুচি গ'ল গতিকে এতিয়া তেখেতে খং উঠি এইখন মঞ্চতে আপোনালোকে সকলোৱে জানে তেওঁলোকৰ পাৰ্টীৰ লিডাৰকে ইয়াতে মাৰপিট কৰিছে এইবাৰ অখিল গগৈৰ বিস্ফোৰক অভিযোগ বিসম্বাদ হৈছে AIDF-ৰ বিধায়কসকলে অচিৰেই কৰিব দল ত্যাগ 2026-ত AIDF শূন্য হ'ব অসম AIDF-ৰ যিবিলাক MLA অতি সোনকালে তেওঁলোকে পদত্যাগ কৰিব তেওঁলোকৰ ভিতৰত ইতিমধ্যে কাজিয়া আৰম্ভ হৈ গ'ল তেওঁলোকে আমাৰ বিৰোধী ঐক্যমঞ্চ বা কংগ্ৰেছত তেওঁলোকে যোগদান কৰিব AIDF-ৰ MLA-বিলাকে এতিয়া যোগাযোগ আৰম্ভ কৰি দিছে তেওঁলোকে ভয় খাইছে আৰু যদি তেওঁলোকে তাৰ পৰা পদত্যাগ কৰি আমাৰ ইয়াত জইন নকৰে তেওঁলোক এজনো কোনো MLA হ'ব নোৱাৰিব গতিকে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত নাইকিয়া হোৱাৰ কাৰণে AIDF-ৰ সকলো MLA আমাৰ লগত এতিয়া যোগাযোগ কৰিবলৈ আৰম্ভ কৰি দিছে দেই আৰম্ভ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভোট বিচাৰি যোৱাৰ কথা আছিল মানকাছৰলৈ এই লৈও অখিলৰ কটাক্ষ মুখ্যমন্ত্ৰী মানকাছৰলৈ আহিব মুখ্যমন্ত্ৰীয়েতো কৈছিলে যে ধুবুৰী মানকাছাৰ বৰপেটা আৰু গোৱালপাৰা এই অঞ্চলবিলাকত বোলে তেওঁ যেতিয়া আহে তেতিয়াহ'লে তেওঁ ভাবে যে এইখন অসম নহয় এইখন বাংলাদেশ তেওঁৰ মতেতো ইয়াত সকলো বাংলাদেশী বাস কৰে এতিয়া বাংলাদেশী ওচৰলৈ মুখ্যমন্ত্ৰী কেলৈ আহিব মানকাছাৰলৈ কাইলৈ কেলৈ আহিব কাৰণ তেওঁতো ইয়াত সকলোবিলাক বাংলাদেশী থাকে বুলিয়ে কৈছিলে তেওঁক বাংলাদেশীৰ ভোট লাগে নেকি এতিয়া উল্লেখযোগ্য যে মানকাছাৰ দক্ষিণ শালমৰাত যথেষ্ট সংখ্যক আলিম উলেমাই AIDF এৰি যোগদান কৰিছে কংগ্ৰেছক মুঠৰ ওপৰত ধৰ্মীয় সংখ্যালঘু ৰাইজৰ মাজত প্ৰভাৱ বৃদ্ধি হৈছে অখিল গগৈৰ ধৰ্মীয় সংখ্যালঘু ৰাইজে আদৰিছে অখিলক অসম প্ৰেক্ষাপটত এই নতুন ৰাজনৈতিক ৰসায়নে বিশেষ গুৰুত্ব বহন কৰিব নিৰ্বাচনোত্তৰ কালত মানকাছাৰৰ পৰা হাবিবুল ইছলামৰ সহযোগত ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম